অসমৰ শ্ৰীভূমি জিলাৰ যোনটো ঘটনা হৈছে বৰ্তমানৰ শ্ৰীভূমি পূৰ্বৰ কৰিমগঞ্জ জিলাৰ এই ঘটনাটো অতি বেদনাদায়ক, দুৰ্ভাগ্যজনক আৰু হতাশজনক। এজন আৰক্ষীৰ কনষ্টেবল যোনে আমাক সুৰক্ষা দিয়ে, গোটেই আইন ব্যৱস্থা পৰিচালনা কৰে, 25-26 বছৰীয়া বা অলপ কম বেছি হ'ব পাৰে বয়সৰ ডেকা ল'ৰা এজন ট্ৰাক ড্ৰাইভাৰ, ড্ৰাগছৰ লগত জড়িত ব্যৱসায়ী ট্ৰাকেৰে মহতিয়াই হত্যা কৰিলে। তেওঁ অসমৰে যুৱক, তেওঁ চাকৰি হোৱা বেছি দিন হোৱা নাই, 2022 চনত চাকৰি হৈছে। পৰিয়ালত কোন কোন আছে নাজানো। আজি হয়তো তেওঁৰ বাসগৃহত তেওঁৰ অন্তিম ক্ৰিয়া সম্পন্ন হ'ব বা বিদায় জনাব। যি কি নহওক, ঘটনাটো হ'ল ত্ৰিপুৰাৰ পৰা ট্ৰাক এখনত কিবা লৈ আহিছিলে। পুলিচে চাগে কিবা ইনফৰমেশ্যন পালে, তেওঁলোকৰ ইনফৰ্মাৰ থাকে। পুলিচে চেকপোষ্ট লগালে, নাকাবন্দী কৰিলে। নাকাবন্দী কৰাৰ পিছত এই আৰক্ষী বিষয়াজনে, যোনজন ঢুকাইছে ডেকা ল'ৰাজনে, ছিগনেল দিলে ট্ৰাক ৰখাবলৈ। প্ৰথম অৱস্থাত ড্ৰাইভাৰে ট্ৰাকটো অলপ স্পীড কমালে, তাৰপিছত আকৌ ট্ৰাকৰ গতি বঢ়াই দিয়ে। ইও আঁতৰি যোৱাৰ সুযোগেই নিদিলে এই পুলিচজনক, মাৰি থৈ গ'ল, চোঁচৰাই লৈ গ'ল। লগে লগে OCয়ে ৱায়াৰলেছ যোগে মেছেজ দিলে সহকৰ্মীসকলে বিভিন্ন থানাত। ট্ৰাকখন গৈ আছে বহুত দূৰ, 20-25 কিলোমিটাৰ যোৱাৰ পিছত পুলিচে পিছা কৰি, আৰক্ষী বিষয়াগৰাকীয়েও নিজে গাড়ীৰে পিছা কৰিলে আৰু অন্য থানাৰ পুলিচৰ সহযোগত গাড়ীখন ধৰিবলৈ সক্ষম হ'ল। মানে পুলিচৰ গাড়ী দেখি স্পীডত গাড়ী চলাবলৈ গৈ দুৰ্ঘটনাত পতিত হ'ল ড্ৰাইভাৰ আৰু চালক আৰু হিন্দীমানক। পিছত পুলিচে গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰাৰ পিছত যোৱা ৰাতি পুলিচে এই আছামীজনক লৈ গৈছিলে ক্ৰাইম চিন ৰিক্ৰিয়েট কৰিবলৈ ৰাতি। তাতে অলপ ক'ব লগা আছে। তাৰপিছত সেই আছামীজনে এজন পুলিচৰ পৰা পিষ্টল কাঢ়ি পলাব বিচাৰিছিলে। পুলিচে লগে লগে গুলি কৰিলে, ভৰিত গুলি লাগিলে। বৰ্তমান আছামীজন চিকিৎসাধীন হৈ আছে। অনুৰূপ ঘটনা এটা মোৰো মনত পৰে। এইটো বটদ্ৰৱা PSৰ কেছ। নাম ঠিকনা কাৰো একো নকওঁ, চনো নকওঁ মই। আছামীজন আছিলে 75 years old আৰু যাৰ লগত ঘটনাটো হৈছিলে তেওঁৰ বয়স, পুলিচজনৰ বয়স 40+। আছামীজনৰ কেইদিনমান পূৰ্বে বোলে পৰিয়ালৰ সদস্যৰ ভাষ্যমতে আৰু আমি কিছুমান আছামী পৰিয়ালৰ ঘটনাৰ বিষয়ে সুধোঁ, কি হৈছে কি হোৱা নাই, অনুমান এটা আইডিয়া লওঁ। চকুৰ অপাৰেশ্যন হৈছিলে, তেওঁ বিচনাত আছিলে যি সময়ত এই ঘটনাটো তেওঁৰ বিৰুদ্ধে যোনটো এলিগেশ্যন আহিছিলে। সেইদিনা ঘটনাৰ দিনা পুলিচে এৰেষ্ট কৰি অনাৰ পিছত তেওঁক থানাত ৰাখিলে, লকআপত ৰাখিলে। বয়সস্থ মানুহ, গৃহৰক্ষী বাহিনীৰ জোৱানক দায়িত্ব দিলে থানা পহৰা দিবলৈ। আৰু আৰক্ষী বিষয়াগৰাকী গ'ল পেট্ৰলিঙত। যোৱাৰ পিছত অলপ পিছত গৃহৰক্ষী বাহিনীৰ জোৱানজনে দেখা পালে যে আছামীজনৰ পায়খানা হৈ আছে। তেওঁ লগে লগে কৰ্তব্য হিচাপে যিখিনি দায়িত্ব ভাৰপ্ৰাপ্ত বিষয়াক জনালে, OCক জনালে। OCয়ে লগে লগে থানালৈ আহিলে। ইয়াত এটা প্ৰশ্ন হ'ল, থানাৰ পৰা 200-300 মিটাৰ দূৰত বটদ্ৰৱা মিনি PHC আছে আৰু 7 কিলোমিটাৰ দূৰত আছে আপোনাৰ ডিং এভাৰো, আৰু এইপিনে 16 কিলোমিটাৰ দূৰত আছে 17-18 কিলোমিটাৰ দূৰত আছে নগাঁও BP চিভিল হস্পিটেল। ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ডিং বা বটদ্ৰৱাত নিনি আছামীজনক লগে লগে গাড়ীত উঠাই নগাঁৱলৈ আহি থাকোঁতে তেওঁ বাটত আছামীজনৰ আকৌ পেচাব লাগিলে বুলি ক'লে আৰু তেওঁ গাড়ী ৰখালে। কনষ্টেবল এজনক দিলে লগত পেচাব কৰিবলৈ, হেণ্ডকাফ লগোৱা মানুহজন। তাৰপিছত ৰাতি 12টা মানত ঘটনা এইটো যোনটো কৈ আছোঁ মই। আছামীজন নামাৰ পিছত পেচাব নকৰি তেওঁ বোলে এই 40-42 বছৰীয়া আৰক্ষী জোৱানজনক প্ৰহাৰ কৰি পলাব বিচাৰিছিলে। তাৰপিছত OCয়ে লগে লগে হুলস্থুল শুনা পাই গুলি কৰিলে। আছামীজনৰ ভৰিত গুলি লাগিলে আৰু OCৰ দায়িত্ব এইটো যে তেওঁ আইন শৃংখলা বজাই ৰখা। গতিকে তেওঁ যিখিনি কৰণীয় কৰ্তব্য সেইখিনি তেওঁ লগে লগে কৰিলে। তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু
প্ৰশ্ন এটা হ'ল, আইনত আছে এইবোৰ ঘটনাৰ যোনবোৰ ভিডিঅ' আপোনাৰ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন হয়, এইবোৰ ভিডিঅ'গ্ৰাফী কৰিব লাগে, পোহৰত হ'ব লাগে, সাক্ষীবাদী থাকিব লাগে। তাত তেনেকুৱা নকৰি পুলিচে কিয় বাৰু ৰাতি লৈ যায়? তাতেই মোৰ সুধিবলগীয়া দুটামান প্ৰশ্ন। ভিডিঅ'গ্ৰাফীও নকৰে, উপযুক্ত সাক্ষীবাদীও নলয়, যাৰ সুযোগ লৈ অপৰাধীসকল হাৰি যায়। মই আগৰ ভিডিঅ'কেইটাতো কৈছোঁ, অসমৰ মেইন তিনিটা সমস্যা, অপৰাধ তিনিটাই মেইন। হত্যাটো আছে, হত্যা দৰ্শন এইবোৰ আছে, এইবোৰতো ঘৃণনীয় অপৰাধ, ছাপোৰ্ট নকৰোঁ। তাৰ লগত চবতকৈ বেছি প্ৰচলিত অপৰাধ হ'ল আপোনাৰ ড্ৰাগছৰ ব্যৱসায়, তাৰ লগত আছে আপোনাৰ সুদখোৰ, লগত আছে জুৱাৰীসকল। মোৰ পূৰ্বৰ ভিডিঅ'টো কৈছোঁ, মই এইবোৰ জানো। আমি কৰিবলগীয়া একো নাথাকে, আমি ৰাইজৰ পৰা সহায় সহযোগিতাহে বিচাৰিব পাৰোঁ। এইসকলে কৰে কি, মাৰ্ডাৰ কৰিলে এটা পৰিয়াল ধ্বংস হৈ যায়, কিন্তু ড্ৰাগছ ব্যৱসায়ীয়ে এজনে গোটেই সমাজটোৱে ধ্বংস কৰি দিয়ে। জুৱাৰীয়েও সমাজ ধ্বংস কৰে, ঠিক সুদখোৰেও তেনেকৈ পৰিয়ালৰ পিছত পৰিয়াল ধ্বংস কৰি দিয়ে। মূল কথা হ'ল, এওঁলোকক শাস্তি দিবলৈ উপযুক্ত আইন আছে। NDPS এক্ট আছে, AGB এক্ট আছে, বেটিং গেমলিং এক্ট, তাৰপিছত মানি লণ্ড্ৰিং এক্ট আছে। এই আপোনাৰ দালাল আৰু মানি লেণ্ডাৰসকলক পুলিচে এৰেষ্ট কৰে ঠিকেই, কিন্তু মানি লণ্ড্ৰিং এক্টত নকৰে। IPC, পুৰণা IPC, বৰ্তমানৰ BNSত এৰেষ্ট কৰে, যাৰ সুযোগত তেওঁলোকে 14 days নোটিছ দিব, প্ৰথমে নোটিছ দিব লাগে। 41 CRPC নোটিছ দিয়ে আগতে, নোটিছ পোৱাৰ লগে লগে লোক পলায়। গতিকে পুলিচে উপায় নাপায়, লগে লগে এৰেষ্ট কৰে, যাতে পলাই যাব নোৱাৰে, অপৰাধটো কৰিব নোৱাৰে। তাৰেই সুযোগ গ্ৰহণ কৰে, আসামীয়ে কোৰ্টত আহে, সুযোগ গ্ৰহণ কৰি ওলাই যায়। আৰু এই মানি লণ্ড্ৰিং এক্টত ছেকশ্যন 35 যোনটো আছে, সেইটো মতে এৰেষ্ট কৰিলে হয়তো আসামীয়ে আপোনাৰ সুদখোৰসকলে ইমান সোনকালে জামিন নাপালে হয়। যি কি নহওক, আৰু আসাম বেটিং গেমলিং এক্ট যোনটো আছে, গেমলিং এণ্ড বেটিং এক্ট, এইটো একেবাৰে কমজুৰি এক্ট। মেক্সিমাম 60 daysলৈকে ৰখাব পাৰে আসামীক, আৰু মেক্সিমাম কেছতে মই চাই আছোঁ 7 দিনৰ পৰা 15 দিনৰ ভিতৰত জামিন হৈ যায় আসামীৰ। তাৰেও সুযোগ গ্ৰহণ কৰে, এওঁলোকে বিনা দ্বিধাই কাম কৰি থাকে। NDPS এক্টততো কঠোৰ শাস্তি আছে, শাস্তিৰ বিধান আছে, কিন্তু একচুৱেলি উপযুক্ত পুলিচ নাই, প্ৰশিক্ষণ নাই, বাহন নাই, পুলিচ বাহন নাই, সাক্ষীবাদীও দিব নিবিচাৰে, আৰু কিছুমান ৰেষ্ট্ৰিকশ্যনো ইম্প'জ কৰিছে এক্টে পুলিচৰ ওপৰত। গতিকে হাতে পাছে মিলি পুলিচ আসামী হাৰি যায়। ড্ৰাগছৰ কেছত যিমান দূৰ মনত পৰে, এতিয়ালৈকে শুনা নাই ড্ৰাগছৰ মেইন মানুহজনেই এৰেষ্ট হৈছে, এটা অঞ্চলৰ বা এটা ষ্টেটৰ, শুনা নাই আজিলৈকে। সৰু সুৰাবোৰ এৰেষ্ট হয়, ডাঙৰবোৰ এৰেষ্ট নহয়, কিয় নহয় সেইটো চিন্তাৰ বিষয়। মুঠতে পুলিচজনক হত্যা কৰা সেই আসামীজনৰ কঠোৰ শাস্তি হ'ব লাগে। ময়ো ছাপোৰ্ট কৰোঁ, আসামীজনৰ শাস্তি হওক, আইনমতে হ'ব লাগে, আইনমতে হওক। আইন চবৰে বাবে সমান, আপোনাৰ বাবেও যি, মোৰ বাবেও সি। গতিকে আইনমতে হ'ব লাগে, আইনমতে ব্যৱস্থা হ'ব লাগে। এনকাউণ্টাৰ যদি কোনোবাই ঘৃণনীয় অপৰাধ কৰিছে, এনকাউণ্টাৰ পুলিচে কিয় কৰে, কিয় নকৰে, কি পৰিস্থিতিত কৰে, সেইটো তেওঁলোকেহে গম পাব। আইনৰ দায়িত্ব তেওঁলোক থাকে, আমি নাথাকোঁ, আমি নাজানো এইবোৰ, ইমান দূৰ নাযাওঁ, তদন্ত দেখাও নাই মই, পাৰ্চনেলি দেখা পাইছোঁ কম ইমান দূৰ। কিন্তু মই এটা বস্তু ক'ম, অসম আৰক্ষীত প্ৰশিক্ষণৰ যথেষ্ট অৱকাশ আছে, প্ৰশিক্ষণ দিব লাগে, উপযুক্ত প্ৰশিক্ষণ দিব লাগে। আৰু মেইন যিসকল য'ৰ পৰা ড্ৰাগছ উৎপাদন হয় বা ছাপ্লাই হয়, এওঁলোককহে এৰেষ্ট কৰিব লাগে। মুদা মাৰি দিলেতো আৰু বাকীসকলে, সৰু সুৰাবোৰে কি কৰিব, একো কৰিব নোৱাৰে। কিছুমান বস্তু আমি জানো দুৰ্বলতাখিনি, কিন্তু প্ৰকাশ কৰিব নোৱাৰোঁ, কোৰ্টত চলি থাকে, চাপ যদি চব আমি প্ৰকাশ কৰিলে সেইখিনি। গতিকে ৰাইজ সজাগ হ'লে বহুতখিনি অপৰাধ নাইকিয়া হ'ব। আশে পাশেতো দেখাই পাওঁ, ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাব নিদিওঁ মই, যি পৰিৱেশ পৰিস্থিতি, কোনেও মাত নামাতে। আপোনাৰ গধূলি হোৱাৰ লগে লগে ড্ৰাগছৰ সন্ত্ৰাস, আৰু সুদৰটো আছেই।
গতিকে পুলিচে অলপ কাৰা একশ্যনেই ল'ব লাগে এওঁলোকৰ বিৰুদ্ধে, যাতে এই অপৰাধবোৰ আকৌ নহয়। এজন ডেকা ল'ৰা, 2 বছৰ হ'ল চাকৰি, এই ড্ৰাগছ ব্যৱসায়ীৰ বাবে তেওঁৰ জীৱন গ'ল। দুখ লাগিছে ল'ৰাজনলৈ, তেওঁৰ পৰিয়াললৈ দুখ লাগিছে। তেওঁ পৃথিৱীটো দেখাই নাই এতিয়ালৈকে, ৰঙীন পৃথিৱীখনত কি কি আছে, বাস্তৱতাখিনি তেওঁ পোৱাই নাই। যি কি নহওক, সেই অপৰাধীজনক যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব পাৰে আইনমতে, তাৰ ব্যৱস্থা কৰিবলৈ উপযুক্তভাৱে সাক্ষীবাদী লৈ ভিডিঅ'গ্ৰাফী কৰি পুলিচে অভিযোগনামা আদালতত দাখিল কৰে। তাৰেই কামনাৰে এই ভিডিঅ' সামৰিলোঁ।